নমস্কাৰ মই গামেজানকুৰি পৰিয়ালৰ সকলো সদস্যৰ ফালৰ পৰা স্বাগতম জনাইছো ভিডিঅটো আগবঢ়াইছো চাব পছন্দ যিয়ে হয় 9394579300 কন্টাক্ট কৰিলেই হ'ব নহলে দোকানখন বোকাখাটত আছে চাদৰ চাও কৈছিলে দুখনমান কটন কেঁচাপাত চাদৰ আপোনালোকলৈ উলিয়াই আনিছো এখন চাব সুন্দৰ হয় কটন কেঁচাপাত এখন এই ধৰণৰ চাদৰখন এখন চাব খুব সুন্দৰ বকা তেনেকৈ কৰা আছে এটো বেঙুনীয়া কিন্তু পাৰ্পল কালাৰৰ আছে পুটা কেটা একিটা চাদৰ সিম্পল বগা এনেকৈ কৰা আছে 1650 rupees পৰিব এই চাদৰখনত কটন কেঁচাপাত এখন আপোনাৰ চকলেটত আছে এখন চাব এই ধৰণৰ 1650 rupees পৰিব একে চাদৰ এখন খুব সুন্দৰ লাগিব যেতিয়া আপোনালোকে পিন্ধিব এই ধৰণৰ এইখনৰ কালাৰটো অলপ ক্ৰীম কালাৰৰ নিচিনা চকলেট আৰু পিংকত কাম কৰা আছে এই ধৰণৰ এইখনো সুন্দৰ লাগিব যেতিয়া পিন্ধিব 1650 rupees পৰিব এই ধৰণৰ চাদৰ এটো আছে কটন কেঁচাপাত কিন্তু এইখিনি চাদৰ কটন কেঁচাপাত এখন আপোনাৰ নেভি ব্লুত আছে ঘিচা সূতাৰ কাম কৰা আছে নেভি ব্লুত এধৰ এটা চাদৰ এই ধৰণৰ আৰু সুন্দৰ হয় এটো কালাৰ আপোনাৰ সি গ্ৰীন কালাৰ হয় ইয়াত ইয়েলোত আৰু হোৱাইটত কাম কৰা আছে খুব সুন্দৰ হয় কালাৰটো যেনেকৈ পিন্ধে তেনেকৈ ধুনীয়া লাগিব মানে যিকোনো মেখেলাৰ লগত পিন্ধিব পাৰিব এই ধৰণৰ চাব খুব সুন্দৰ কালাৰটো এখন কিন্তু কোলা হয় ব্ল্যাকত আছে একে আপোনাৰ 1650 rupeesৰ চাদৰ হয় ৰেডি কৰিলে এক্সট্ৰা চাৰ্জ লাগিব ইয়াত ঘিচা সূতাৰ কাম কৰা 1650 rupeesৰ চাদৰ সিঙ্গল চাদৰ এখন খনো ধুনিয়া হয় ইয়াৰ কালাৰটো লাইট কালাৰত আছে একে আপোনাৰ 1600 ইয়াত আপোনাৰ সিলভাৰ কালাৰ গুণাৰ কাম কৰা আছে মাজৰ এটো বুটাটো আপোনাৰ গছ বুটা ডিজাইনটো গছ বুটাত আছে 1650 rupees পৰিব এখন আপোনাৰ গোল্ডেন কালাৰ গুণাত আছে খুব বুটা কেটা বহুত ডাঙৰ নহয় সিম্পল সৰু বুটা 1650 rupees পৰিব আপোনাৰ কটন কেঁচাপাতৰ সিঙ্গল চাদৰ যিকোনো সময়তে পিন্ধিব পাৰিব ভাল লাগিব কালাৰ চাদৰখন ধুনীয়া লাগে পিন্ধিলে এখন আপোনাৰ বগা কৰা আছে ৰঙাত আপোনাৰ বগা কাম কৰা আছে ধৰণৰ 1650 rupees পৰিব এখনো ধুনিয়া ইয়াৰ কালাৰটো বেলেগ অলপ আগতে এনেকুৱা টাইপৰ এখন দেখুৱাইছিল তাৰ কালাৰটো বেলেগ আৰু ইয়াৰো কালাৰটো বেলেগ এটো আপোনাৰ ইয়েলোই কাম কৰা আছে আগৰখনত হোৱাইট আৰু ইয়েলো আছিল কিন্তু যেটো বেস কালাৰ আছে যাৰ বডি গাৰ কালাৰটো এটো বেলেগ অকমান বেলেগ হয় যিখনে পছন্দ হয় কন্টাক্ট কৰিলে হ'ল এখন ৰঙাত আপোনাৰ ঘিচা সূতাৰ কাম কৰা আছে কটন কেঁচাপাতৰ সিঙ্গল চাদৰ হয় এখন চাব এখন এটা পছন্দ যি হয় কন্টাক্ট কৰিব আৰু লব পাৰিব এইখিনি চাদৰ খুব সুন্দৰ আৰু কটন কেঁচাপাতৰ কেজুমান কাপোৰ উলিয়াই আনিছো কিছু আপোনাৰ কটন কেঁচাপাতৰ ধুনিয়া 2550 rupeesৰ কাপোৰ হয় কটন কেঁচাপাত এই ধৰণৰ আৰু ইয়াৰ পাৰি কেটা একেটা সৰুকে আছে ব্লাউজটো সিম্পলত আছে এটো আসল আৰু গাত এনেকে থাকিব আৰু 2550 rupees পৰিব কটন কেঁচাপাত হন
মেখেলা এযোৰো সুন্দৰ কাপোৰ 2550 rupees পৰিব কটন কেঁচা পাট এই ধৰণৰ এইটো পাৰি আৰু এখন মেখেলা এযোৰ 2850 rupees পৰিব কটন কেঁচা পাট চাব বুটাকিটা কিন্তু ডাঙৰ হয় এইটো ইয়াত আপোনালোকে পাৰি নলগোৱাকেও এই কাপোৰযোৰ পিন্ধিব পাৰিব ধুনীয়া লাগিব বগাত কিন্তু কাপোৰযোৰ ধুনীয়া বগা আৰু ধুনীয়া মেখেলা ইয়াৰ কিন্তু পাৰিটো নলগোৱাকে ব্লাউজত পাৰিটো লগাই পিন্ধিলেও খুব সুন্দৰ লাগিব 2850 rupees কটন কেঁচা পাট এযোৰো কটন কেঁচা পাট হয় 2850 rupees হয় কটন কেঁচা পাট এইটো ডিজাইনটো এই ধৰণৰ চাব ঘন ঘনকে আছে বুটাখিনি এইটো চাদৰ এইটো আচল এখন ইয়াৰ মেখেলা কটন কেঁচা পাট এইটো ধুনীয়া যিটো ইয়াৰ কালাৰটো এইটো বৰ লাইট হয় সুন্দৰ হয় আর পিঙ্কত আর গ্রিনত কাম কেটা পারি এটো ব্লাউজতো তেনেকে পারিটো অকমান ডাঙৰকে বনাই দিয়া আছে হেজু কাপোৰটো পাৰি নলগাই পিন্ধিলে সুন্দৰ লাগিব কাৰণ গাত বহুতখিনি কাম কৰা আছে হেজু চাব সুন্দৰ হয় এই ধৰণৰ জুৰু কটন কেঁচা পাট হয় 2550 rupees পৰিব জুৰত কটন কেঁচা পাট এই ধৰণৰ ধুনীয়া হয় আপোনাৰ কালাৰটো আৰু একেটা পাৰি আৰু এখনিয়াৰ মেখেলা 2550 rupees পৰিব কটন কেঁচা পাট এযোৰ আপোনাৰ বগাত আছে কেটা কালাৰ কেটা চাব সুন্দৰ হয় 2850 rupees পৰিব আপোনাৰ কটন কেঁচা পাট হেটো ব্লু হয় কেটো কৰাটো সিলভাৰ কালাৰ গুনা আৰু ব্লুত কাম কৰা আছে কটন কেঁচা পাট 2850 rupees পৰিব কটন কেঁচা পাট পাৰি আৰু ব্লাউজটো পাৰি থাকিব সিম্পলত থাকিব এযোৰো কটন কেঁচা পাট 2850 rupees পৰিব কটন কেঁচা পাট এই ধৰণৰ চাব চাদৰ এযোৰ 2550 rupees কাপোৰ হয় 800 নহয় 2550 rupees কাপোৰ কটন কেঁচা পাট একেটা সৰু সৰু পাৰি আৰু ব্লাউজ পাৰি থাকিব সিম্পলত আছে এটো রয়্যাল ব্লুত আছে 2850 rupees পৰিব কটন কেঁচা পাট এই ধৰণৰ একেটা পাৰি আৰু এখন মেখেলা চাব আৰু এখিনি কিন্তু গুণা নহয় দুইটা খুটা দলিগুলিত কাম কৰা আছে 2850 গুণা যেন লাগিছে এটো গুণা নহয় কিন্তু গুলি হয় দলিগুলিৰ কাম আছে এযোৰ আপোনাৰ 2550 rupees কাপোৰ হয় অৰেঞ্জত সিলভাৰ কালাৰ গুণাৰ কাম কৰা আছে 2550 rupees পৰিব কটন কেঁচা পাট এযোৰ ৰেডত আছে এযোৰ সেলফ পাৰি হয় পাৰিটো কৰাই আছে আপোনালোকে পাৰি এক্সট্ৰা লগাব নালাগে 2850 rupees পৰিব কটন কেঁচা পাট আৰু ইয়াৰ
এখন মেখেলা এই ধৰণৰ আৰু ব্লাউজ ইয়াৰ মাজত মই হোৱাইটৰ অলপ কাপোৰ আনিছোঁ টকাটো বিচাৰিছে এযোৰ ৱাছ কটনৰ কাপোৰ হয় এই ধৰণৰ চাব সেইটো আৰু বুটাখিনি 1350 rupees পৰিব আৰু এখন ইয়াৰ মেখেলা আৰু ইয়াৰ একেটা পাৰি ব্লাউজটো চিম্পলত আছে এযোৰ ল'ব পাৰে এযোৰ ধুনীয়া আপোনাৰ ৱাছ কটন গোটেইখিনি ৱাছ কটনৰে হয় এযোৰ কালাৰত আছে এই ধৰণৰ ব্লুত কাম কৰা আছে চাদৰ আৰু এখন ইয়াৰ মেখেলা এই ধৰণৰ 1250 rupees পৰিব ব্লাউজৰ এযোৰ আপোনাৰ 1250 rupees পৰিব ৱাছ কটনৰ এই ধৰণৰ চাদৰ আৰু এখন মেখেলা 1250 rupees পৰিব প্ৰত্যেকযোৰ কাপোৰ আপোনাৰ হ্যান্ডলুম হয় মেচিনৰ কাপোৰ নহয় কিন্তু মেখেলাখন অলপ হেভি ফুল থকা তেনেকুৱা ডিজাইন নাই নেকি বাইদেউ হেভি ফুল থকা কি বিচাৰিছে বাৰু মেখেলা হেভি ফুল থকা আছে কটন কেঁচাপাত নথকা নহয় আছে এযোৰ আপোনাৰ ৱাছ কটনৰ এই ধৰণৰ 1250 rupees পৰিব এখন চাদৰ আৰু এখন মেখেলা এখানে সিম্পল কাপোৰ আচলতে আৰু এযোৰ আপোনাৰ 1250 rupeesৰ কাপোৰে হয় এই ধৰণৰ চাদৰ আৰু এখন ইয়াৰ মেখেলা 1250 rupees এযোৰ হোৱাইটত চাব পাৰে বগাত আছে 1250 rupeesৰ কাপোৰ এই ধৰণৰ চাদৰ আৰু এখন মেখেলা আৰু পাৰিকেইটা সৰু সৰু এযোৰ আপোনাৰ 1250 rupeesৰ কাপোৰ সেইটো এই ধৰণৰ আৰু আচলটো এটো আৰু ৰঙা আৰু নীলাত কাম কৰা আছে এখন আপোনাৰ মেখেলা 1250 rupees পৰিব এখিনি আপোনালোকে ৰাফ ইউজ কৰা কাপোৰ ধুব পাৰিব এযোৰ আপোনাৰ 1250 rupeesৰ কাপোৰ এই ধৰণৰ এটো চাদৰ আৰু কটন কেঁচাপাত হেভি সো দেখুৱাই দিম বাৰু হেভি 1250 rupees পৰিব এযোৰ চাপ এই ধৰণৰ তামৰ যেটো কালাৰৰ গুণা থাকে হেতু আপোনাৰ কৰা আছে কাপোৰযোৰ 1250 rupees পৰিব 1250 rupeesৰ কাপোৰ এযোৰ আপোনাৰ সিলভাৰ কালাৰ গুণাৰ কাম কৰা আছে 1250 rupees পৰিব এই ধৰণৰ আৰু ইয়াত পুটা আছে চাদৰ এখন মেখেলা এযোৰ গ্ৰীনত আছে এযোৰ সুন্দৰ কাপোৰ এযোৰ 1450 rupeesৰ কাপোৰ হয় এই ধৰণৰ চাদৰ আৰু মেখেলা 1450 rupees
এযোৰ আপোনাৰ 1250 rupees পৰিব চাদৰ আৰু এখন মেখেলা এযোৰ আপোনাৰ কি 1250 rupees পৰিব এই ধৰণৰ এটো চাদৰ আৰু মেখেলা এযোৰ আপোনাৰ 1250 rupees পৰিব এই ধৰণৰ চাব এটো চাদৰ আৰু এখন মেখেলা এযোৰ একেই আপোনাৰ 1250 rupeesৰ কাপোৰে হয় প্ৰত্যেকযোৰ কাপোৰে এতিয়া আজি 1250 rupeesৰে আপোনাৰ ৱাছ কটনৰ কাপোৰ দেখুৱাই দিছো আপোনালোকে ৰাফ ইউজ কৰিবলৈ ল'ব পাৰিব এযোৰ আপোনাৰ 1250 rupeesৰ কাপোৰ এই ধৰণৰ আৰু এটা এখন চাদৰ ৰেডি কৰি পিন্ধিলে খুব সুন্দৰ লাগিব বগা কাপোৰ এযোৰ হোৱাইটত গ্ৰীন আৰু ৰেডত কাম কৰা আছে পাৰিখিনিও প্ৰত্যেকযোৰৰে ডাঙৰ নহয় সৰু হয় আপোনালোকে পিন্ধি ভাল পাব এযোৰ আপোনাৰ 1250 rupeesৰ বটা একেটা পাৰি খনিয়াৰ মেখেলা এযোৰ একে আপোনাৰ 1200ৰ কাপোৰে হয় এই ধৰণৰ চাদৰ এখন মেখেলা পাৰি কেটা এনেকৈ থাকিব ব্লুট এযোৰ আপোনাৰ পিংকত আছে 1250 rupeesৰ কাপোৰ লাইট ওয়েটৰ কাপোৰ এখিনি আসলতে এতিয়া গৰমত পিন্ধিবলৈ ভাল কাৰণ বেছি গধুৰ পিন্ধিবলৈ গৰমত দিগদাৰ লাগে কেটা পাৰি 1250 rupees পৰিব এটা ডিজাইনৰে এযোৰ গ্ৰীনত আছে 1250 rupees পৰিব চাদৰ একেটা পাৰি আৰু এখন মেখেলা এযোৰ ব্ল্যাকত আছে চাদৰ এখন মেখেলা পছন্দ যিয়ে হয় আপোনালোকে স্ক্ৰিনশ্বট এটা মাৰি 9394579300 কন্টেক্ট কৰিলে ল'ব পাৰিব আজি ৰাফ ইউজ কৰা বেছিখিনি কাপোৰে উলিয়াই দিয়া হ'ল আপোনালোকে যিজোৰে পছন্দ হয় আমাক কন্টেক্ট কৰিব আৰু এযোৰ হেভি ফুলৰ কাপোৰ এযোৰ কটন কেঁচা পাটৰ এযোৰ দেখুৱাই দিছো এযোৰ কটন কেঁচা পাট এটো এৰি সূতাৰ কাম কৰা আছে আৰু ঘিচা আৰু এৰি সূতাৰ এই ধৰণৰ চাদৰ আৰু খনিয়াৰ মেখেলা এখন মেখেলা আৰু এটো ইয়াৰ ব্লাউজ যদি পছন্দ হয় এযোৰ কন্টেক্ট কৰিব কটন কেঁচা পাট ৰেডি হৈ আছে যিজোৰে পছন্দ হয় আপোনালোকে স্ক্ৰিনশ্বট এটা মাৰি 9394579300 কন্টেক্ট কৰিব আৰু ভিডিওটো এৰিছো আকৌ আহিম আপোনালোকে ভাল পোৱা কাপোৰ দেখুৱাবলৈ